নিষ্পকোৱা সচেতন নাগৰিক মঞ্চৰ উদ্যোগত জানৰ পাৰত বৃক্ষৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ আৰু আজিও ইয়াতে আমি ৰঙালী বিহুৰ চোৰাচিতম সংখ্যকৰ লগত সংগতি ৰাখিয়েই সহায় সহযোগিতা আগবঢ়াই পকোৱাত এক সেউজ পৰিৱেশ সৃষ্টি কৰাৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাই অহা আমাৰ নিষ্পকোৱাৰ গৌৰৱ অসম গৌৰৱ বিশিষ্ট শৈল চিকিৎসক ডক্টৰ মনোজ আমি সম্ভাষণ জনোৱাৰ কাৰণে লগে লগে ৰঙালী বিহুৰ অলপ জনোৱাৰ কাৰণে মই সচেতন নাগৰিকৰ সম্পাদকক আহ্বান জনাইছোঁ। ধন্যবাদ ডক্টৰ ডাঙৰীয়া। আজি এই পবিত্ৰ ক্ষণত আজিতো গৰু বিহু, ৰঙালী বিহু আমাৰ সকলোৰে প্ৰিয় তিনিটা বিহুৰ ভিতৰত ৰঙালী বিহু এটা জাক জমকতাৰে পালন কৰা হয়। আজিৰ এই শুভ দিনত আমি আটাইয়ে মিলি বৃক্ষৰোপণ প্ৰগ্ৰেমটো ইয়াতে ৰাখিছোঁ। আজি বৃক্ষৰোপণৰ এটা ডাঙৰ আমাৰ সমাজত বা ডেভেলপমেণ্টৰ নামত বহুত গছ গছনি ধ্বংস হৈছে। আমাৰ অৰণ্যৰ যিটো পাৰ্চেণ্টেজ থাকিব লাগে, মই জনামতে 21% অৰণ্যৰ থাকিব লাগে এখন ষ্টেটত বা এখন জেগাত। সেইটো লাহে লাহে আগত আদিতে বহুত ধৰণৰ এই বৃক্ষ মানে জংঘলৰ বা অৰণ্যৰ অনুপাত বহুত ভাল আছিলে। লাহে লাহে এই অনুপাতবিলাক কমি আহিব ধৰিছে। সেইটোৱে আমাৰ যিটো ইক'লজিকেল বেলেঞ্চ সেইটো বস্তু আস্তে আস্তে ধ্বংস কৰিব ধৰিছে। আপোনালোকে যদি লক্ষ্য কৰে ক'ভিডৰ সময়ত এই আমি যেতিয়া ঘৰত সোমাই আছিলোঁ তেতিয়া চৰাই চিৰিকটিৰ মাত আৰু জন্তু জানোৱাৰৰ মাত ৰাস্তাত ওলাই কি আনন্দ মনেৰে ঘূৰি ফুৰিছে। সেই বস্তুটো আমি অহাৰ লগে লগে আমাৰ আকৌ নৰ্মেল লাইফত অহাৰ লগে লগে সিহঁত আকৌ সোমাই গ'ল। জংঘল ধ্বংস হোৱাৰ লগে লগে জংঘলৰ অৰণ্যৰ জন্তু জানোৱাৰবিলাক নহয়, চব পশু পক্ষীবিলাক কমি গ'ল, নাহা হ'ল। যিবিলাক আমাৰ বাহিৰৰ পৰা আহে এটা সময়ত সেইবিলাক নোহোৱা হ'ল। গতিকে আমাৰ এই গোটেই ইক'লজিকেল ছিষ্টেমটো ইমবেলেঞ্চ হৈ গ'ল। সেইটো হ'লে আমাৰ জলবায়ুৰ পৰিৱৰ্তন হয়। আল্টিমেটলি আমাৰ যিটো মনুষ্য জাতিৰ কাৰণেই অন্যায় কাৰণ, যিটো কাৰণে আমি যিবিলাক অলপ আমাৰ যিবিলাক আগভাগ লৈ পেলাই বৃক্ষৰোপণ প্ৰগ্ৰেম আমি আৰম্ভ কৰিব লাগে। এই বৃক্ষৰোপণ প্ৰগ্ৰেম আৰম্ভ কৰাৰ মানে হ'ল আমি গছ গছনি ৰুলোঁ। গছ গছনি ৰুই পেলাই আমি অৰণ্যৰ বা গছৰ যিখিনি অনুপাত সেই অনুপাতটো আস্তে আস্তে আগৰ নিচিনা কৰি পেলাই ল'ব পাৰিলে তেতিয়াহ'লে আমাৰ এই মানে পৃথিৱীখনৰ যিটো ইক'লজিকেল বেলেঞ্চ ৰক্ষা কৰিব। তাৰ লগে লগে আপোনালোকে জানে যে আমাৰ অক্সিজেন লিবাৰেট কৰে। আমাৰ সমাজত আমাৰ জলবায়ুৰ মাজত অক্সিজেন আমাৰ অপৰিহাৰ্য সকলোৰে কাৰণে। এই গছ গছনিৰ পৰাই অক্সিজেন লিবাৰেট হয়। তেওঁলোকে অক্সিজেনটো আমাক প্ৰদান কৰে আৰু গোটেই বস্তুটো ইক'লজিকেল বেলেঞ্চ মেইনটেইন কৰে। বহুত ধন্যবাদ। নিষ্পকোৱাৰ সচেতন নাগৰিকৰ উদ্যোগত আজি বৃক্ষৰোপণ প্ৰগ্ৰেমটো আৰম্ভ কৰা হৈছে। আজি শুভ দিন। আজি আমাৰ ৰঙালী বিহুৰ প্ৰথম দিন, গৰু বিহু। এই দিনত এই প্ৰগ্ৰেমটো তেওঁলোকে ৰাখিছে আৰু সমজুৱাৰ হৈ আৰু মোৰ নিজৰ ফালৰ পৰাও তেওঁলোকক অশেষ ধন্যবাদ জনাইছোঁ। আমি আহোঁ গছ ৰুব লাগে সকলোৱে। এইটো
আজি বহুত দিনৰ পৰা এই প্ৰগ্ৰেমবিলাক বিভিন্ন জেগাত চলি আছে। আমি বেলেগ বেলেগ জেগাতো এই প্ৰগ্ৰেমবিলাক আৰম্ভ কৰিছোঁ। আমি পকোৱা ৰাইজৰ মাজত আৰম্ভ কৰাৰ কাৰণ হ'ল কি, মই এইখন গাঁৱৰ পৰাই ইয়াতে জন্ম হৈ এইখন গাঁৱৰ পৰাই গৈ পেলাই গুৱাহাটীত মোৰ আজি সংস্থাপন হৈছে। কিন্তু এই গাঁৱৰ উন্নতি হোৱাটো মোৰ আটাইতকৈ ভাল লগা কাম। চ' ইয়াৰ কাৰণে আমি সদায় লাগি আছোঁ, কিবা কিবি উন্নয়নৰ কামত আগবাঢ়িছোঁ। কিন্তু এই আজিৰ পাৰ্টিকুলাৰ প্ৰগ্ৰেমটোৰ কাৰণে আমি এই বৃক্ষৰোপণ প্ৰগ্ৰেমৰ উদ্দেশ্য হ'ল আমাৰ সমাজত এই যে ডেভেলপমেণ্টৰ নামত বহুত গছ গছনি বা আমাৰ অৰণ্যৰ পৰিমাণটো কমি গৈছে। ডেভেলপমেণ্টৰ কাৰণে হওক বা গছ গছনি অলাগতিয়ালভাৱে কাটি মেলি হওক, চ' এইবিলাক কমি গৈছে। কিন্তু সেইটো আমি ভাৰসাম্য ৰাখিবৰ কাৰণে, যাতে সমাজখন আমাৰ যিখন পৃথিৱীৰ যিটো ভূমণ্ডলত সেইবিলাকত যাতে সেই বেয়া এফেক্টটো নপৰে। কাৰণ অৰণ্য নাথাকিলে আমাৰ জন্তু জানোৱাৰ নাথাকিব, জন্তু জানোৱাৰ নাথাকিলে আমাৰ জলবায়ুৰ লগে লগে জলবায়ুৰ ভাৰসাম্য নাথাকিব। ত' জলবায়ু পৰিৱৰ্তন হোৱাৰ লগে লগে বহুত ধৰণৰ আমাৰ যিখিনি প্ৰাকৃতিক ইমবেলেঞ্চ হ'ব, তাৰ লগে লগে প্ৰাকৃতিক দুৰ্যোগবিলাক হোৱাৰ সম্ভাৱনা আছে। যেনেকৈ বানপানী বাঢ়ি যাব, পানীৰ লেভেল বাঢ়ি যাব, তেনেকৈ জংঘলবিলাক কাটি যোৱাৰ লগে লগে চৰাই চিৰিকটিৰ অভাৱ হ'ব, চৰাই চিৰিকটিবিলাক নোহোৱা হ'ব। এই গোটেই বস্তুবিলাক গোটেই আমাৰ বিশ্ব ব্ৰহ্মাণ্ডত এই গছৰ ভাৰসাম্য নাথাকিলে, অৰণ্যৰ ভাৰসাম্য নাথাকিলে এই গোটেইখিনি বস্তু ইমবেলেঞ্চ হৈ যাব, যাৰ কাৰণে আমাৰ ক্ষতি হ'ব। সেইটো মেইনটেইন কৰিবৰ কাৰণে আমি বৃক্ষৰোপণ প্ৰগ্ৰেমত যোনে যিমান গছ ৰুব পাৰে সেইটো আমাৰ সমাজৰ কাৰণে ভাল। আমি এই লোকেল প্ৰচেষ্টাত, মানে পকোৱা গাঁৱৰ নিজা প্ৰচেষ্টাত আমি সকলোৱে মিলি এই বৃক্ষৰোপণ প্ৰগ্ৰেম আৰম্ভ কৰিছোঁ, যাতে ই আমাক বেলেগক এই বৃক্ষৰোপণ প্ৰগ্ৰেমটো আৰম্ভ কৰিবৰ কাৰণে উদগনি দিয়ে আৰু নতুন চামক ইয়াৰ আৰ্হি দেখুৱাই পেলাই তেওঁলোকেও যাতে বৃক্ষৰোপণ প্ৰগ্ৰেমত আগবাঢ়ি যাব পাৰে। এইটোৱে আমাৰ উদ্দেশ্য। আৰু আজি এই উদ্দেশ্যত এই প্ৰগ্ৰেমটোত আমাৰ পকোৱাবাসীৰ সকলো ৰাইজে সহভাগ লোৱাৰ কাৰণে আটাইকে ধন্যবাদ জনাইছোঁ।